আধ্যাত্মগুরুর শরণত সশ্রদ্ধ প্রণিপাত নিবেদন করেছি। শ্রী শ্রীদাদবরী গোপাদ কমলম ভক্ত বিজ্ঞালয়ম প্রেমাস্বাদনমাদনাতনুগতৈ গীতধ্বনিধানিতম যচ্ছৌন্দর্যবিমুগ্ধয়া কমলয়া সৎসদ্ধিয়া সেবিতম। ভাগৱতত এই আখৰটো সংযুক্ত কৰিছে। তকাৰং তত্ত্বভাৱকম, এই ভাগৱতৰ শেষৰ আখৰ যিটো ত, এই তটোৱে তত্ত্ব, তম তত্ত্বমসি, যি মাধ্যমেদি গোটেই বিনন্দ বিলাস বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি হৈছে। এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ যি আচল তত্ত্ব ভাৱগধুৰত্ব, তাক এই ভাগৱতৰ মাজত পোৱা যায়। সেইকাৰণে ভাগৱত চাৰিটা আখৰে চাৰিটা তত্ত্ব নিৰূপণ কৰিছে। তেনেধৰণে আৰু এটা উল্লেখ কৰিছে, ভাতি ইতি সৰ্বলোকেষু গীয়তে সনকাদয় বৰ্ততে তিসু বেদেষু ত্ৰায়তে সকলম জগৎ। অন্য এজনে কৈছে যে ভাতি ইতি সৰ্বলোকেষু, এই ভাগৱতখনে সকলোতে পোহৰ দিয়ে। পোহৰ মানে জ্ঞানৰ জ্যোতি আগবঢ়ায়। সেইকাৰণে ভাগৱতৰ প্ৰথম আখৰটো ভ। ইয়াৰ অধ্যয়ন কৰিলে জ্ঞানৰ জ্যোতিটো উদ্ভাসিত হয়। গীয়তে সনকাদেৱী, এই সৃষ্টিৰ পাতনিত ব্ৰহ্মাদেৱৰ পৰা প্ৰথম মনৰ পৰা চাৰি সিদ্ধ জন্ম হৈছিল। সনত সনন্দ সনাতন সনত কুমাৰ। এই ভাগৱত শাস্ত্ৰ সেই চাৰি সিদ্ধই অধ্যয়ন কৰে। গতিকে ব্ৰহ্মাৰ প্ৰথম পুত্ৰই যেতিয়া অধ্যয়ন কৰে, গান কৰে, আমিও যে তাক গান কৰিব লাগে, পাঠ